23 নৱেম্বৰ শ্ৰমিক কল্যাণ দিৱস ৰূপে পালন কৰা হৈছে। কিন্তু দেখা পোৱা গৈছে শ্ৰমিক কল্যাণ দিৱসৰ প্ৰাক মুহূৰ্তত এতিয়া শ্ৰমিকৰ মাজত ক্ষোভৰ উদ্গীৰণ ঘটিছে, কিয়নো শ্ৰমিকক লৈ ৰাজ্য চৰকাৰ তথা শ্ৰম বিভাগে যিসমূহ আঁচনি লৈছিল সেই আঁচনিসমূহৰ পৰা কিন্তু তেওঁলোক প্ৰকৃতাৰ্থত উপকৃত হোৱা নাই। আমাৰ লগত সদৌ অসম মিস্ত্ৰী আৰু শ্ৰমিক সন্থাৰ ৰাজ্যিক সভাপতি আছে আৰু অন্যান্য বিষয়ববীয়াও আছে। মই পুনতে চৈলেন্দ্ৰনাথৰ কাষলৈকে আহিব বিচাৰিছোঁ, কি সুবিধাৰ পৰা বঞ্চিত হৈ আছে? হয়, 23 নৱেম্বৰ শ্ৰমিক কল্যাণ দিৱস আমি স্বাগতম জনাইছোঁ। কিন্তু চৰকাৰক মোৰ ঘৰত এটা মনপটীয়া প্ৰশ্ন যে কল্যাণ দিৱস শ্ৰমিকৰ কল্যাণ দিৱস নে অকল্যাণ দিৱস? কল্যাণ দিৱসৰ অৰ্থ হ'ল শ্ৰমিকসকলক কল্যাণ কৰা, মংগল কৰা, তেওঁলোকক প্ৰাপ্যখিনি দিয়া। কিন্তু আমি দেখিছোঁ অসম গৃহ নিৰ্মাণ কল্যাণ পৰিষদৰ যিখিনি আমাৰ শ্ৰমিক লাখ লাখ শ্ৰমিকে পঞ্জীয়ন কৰা স্বত্তেও বছৰৰ বেনিফিটখিনি তেওঁলোকে যিখিনি পাব লগা এইখিনি বছৰে বছৰে পোৱা নাই। আপোনালোকে শুনিলে আচৰিত হ'ব। চৰকাৰক আমি আহ্বান জনাইছোঁ, এই বৰ্ডখন আপোনালোকে যে তৈয়াৰী কৰিছে, এই বৰ্ডখন আপোনাৰ ৰাজনীতিৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে নেকি? কাৰণ আমাৰ পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, টাইলছ মিস্ত্ৰী, ৰড মিস্ত্ৰী সকলো যিবোৰ শ্ৰমিক বিল্ডিং কণ্ট্ৰাকশ্যনত যিখিনি নিৰ্মাণ কাৰ্যত জড়িত, অৰ্থাৎ তেওঁলোকৰ মৰণৰ পইচা, মৃত্যুৰ পইচা আজিলৈকে পোৱা নাই, তেওঁলোকে শিক্ষাবৃত্তিৰ পইচা পোৱা নাই, ডেথ বেনিফিটৰখিনি তেওঁলোকে পোৱা নাই, মেৰিটৰ পোৱা নাই, মেডিকেলৰ পোৱা নাই, গতিকে ইত্যাদি ইত্যাদি বছৰৰ টকা বছৰৰ কোনো শ্ৰমিকে নোপোৱাৰ কাৰণে আজি অসম গৃহ নিৰ্মাণ কল্যাণ পৰিষদৰ পঞ্জীয়ন কৰাটোৱে শ্ৰমিকসকলে এৰি দিছে। কাৰণ দেখিছে এখন মিছা বৰ্ড নেকি? গতিকে শ্ৰমিক কল্যাণ দিৱস 23 তাৰিখে নৱেম্বৰ যিটো পাতা হৈছে, গতিকে এইটোৰ অৰ্থ কি আমি বুজি পোৱা নাই। গতিকে চৰকাৰক আহ্বান জনাইছোঁ যে অনতি পলমে যদি 2023ৰখিনি আমি পোৱা নাই, 24ৰখিনি এতিয়ালৈকে পোৱা নাই, অনতি পলমে শ্ৰমিকৰ প্ৰাপ্যখিনি যদি আমাৰ 2024ৰ ভিতৰত বা 2025 জানুৱাৰীৰ ভিতৰত যদি অসমৰ 35খন জিলাৰ শ্ৰমিকসকলক যদি তেওঁলোকৰ প্ৰাপ্যখিনি যদি আদায় কৰি নিদিয়ে, গতিকে আমি আগন্তুক নিৰ্বাচনৰ সময়ত গোটেই সদৌ অসম মিস্ত্ৰী আৰু শ্ৰমিক সন্থাৰ উদ্যোগত বৃহৎ আন্দোলন আমি গঢ়ি তুলিম। আমি নিৰ্বাচনৰ বঞ্চিত কৰিম আৰু আমি 2026ৰ বিধায়ক যিটো আমাৰ বিধানসভাৰ যিটো আমাৰ নিৰ্বাচন হ'ব, তাতো আমি উপযুক্ত ব্যৱস্থা ল'ম। চৰকাৰখনক ভোট নিদিয়াৰ আমি ব্যৱস্থা 100% শ্ৰমিকসকলে কৰিব। শ্ৰমিকসকলে তৰ্জন কৰি আছে, তেওঁলোকৰ দুখীয়া নিচলে ইমান মূল্য বৃদ্ধি হোৱাৰ স্বত্তেও শ্ৰমিকসকলৰ প্ৰাপ্যখিনি কিয় পোৱা নাই? শ্ৰমিকসকলে প্ৰত্যেক মাহত কিন্তু 20 টকা গভৰ্ণমেণ্টৰ ঘৰত ইতিমধ্যে জমা কৰিছে। আহ্বান জনাইছোঁ, আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক হস্তক্ষেপ বিচাৰিছোঁ। এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম, পঞ্জীভুক্ত আপোনালোকৰ যি শ্ৰম বিভাগত পঞ্জীয়নভুক্ত শ্ৰমিক কিমান আছে গোটেই অসমত? প্ৰায় 14 লাখতকৈ অধিক, গোটেই অসমৰ 14 লাখতকৈ অধিক শ্ৰমিকসকলৰ পঞ্জীয়ন কৰা হৈছে। কিন্তু শ্ৰমিকসকলে 14 লাখ শ্ৰমিকৰ কিন্তু আজি তেওঁলোকে আধা বেনিফিট বছৰে বছৰে পোৱা নাই। গতিকে চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই 14 লাখতকৈ অধিক শ্ৰমিকসকলক আপোনালোকে ৰাজনীতিৰ হাতেৰে হিচাপে ব্যৱহাৰ কৰিছে নেকি? পঞ্চায়ত নিৰ্বাচনৰ সময়ত আপোনালোকে টপ দিব, 2026ৰ নিৰ্বাচনৰ আগত আপোনালোকে শ্ৰমিকসকলক টপ দিব। গতিকে আপোনালোকে আমাৰ 2023ৰ 24ৰ 23 নৱেম্বৰ দিনাখন শ্ৰমিক কল্যাণ দিৱস পাতিছে নে অকল্যাণ দিৱস পাতিছে আমাৰ সন্দেহজনক। যদি সঁচাকৈ আপোনালোকে শ্ৰমিকৰ কল্যাণ দিৱস পাতিছে, গতিকে 2023 আৰু 2024ৰ পাব লগা টকাখিনি, পাব লগা শ্ৰমিকৰ প্ৰাপ্য 2000 ডিচেম্বৰত নাইবা 24-25 জানুৱাৰীৰ ভিতৰত যদি আপোনালোকে প্ৰাপ্য আমাক মোকলাই নিদিয়ে, অন্যথা আমি সদৌ অসম মিস্ত্ৰী শ্ৰমিক সন্থাৰ বৃহত্তৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। দেখা পোৱা গৈছে এনেদৰে এতিয়া শ্ৰমিক কল্যাণ দিৱসৰ প্ৰাক মুহূৰ্তত এতিয়া ক্ষোভৰ উদ্গীৰণ ঘটিছে, কিয়নো যিসমূহ জনকল্যাণমূলক আঁচনি, বিশেষকৈ শ্ৰমিকৰ ক্ষেত্ৰত চৰকাৰে যিসমূহ আঁচনি লৈছিল সেই আঁচনি কিন্তু আজিলৈকে কাৰ্যকৰী হোৱা নাই, বা যিসমূহ আঁচনি লৈছিল অধিকাংশই তেওঁলোক বঞ্চিত হৈ আছে, যাৰ ফলত এতিয়া 23 নৱেম্বৰৰ যি শ্ৰমিক কল্যাণ দিৱস তাৰ প্ৰাক মুহূৰ্তত এতিয়া এনেদৰে তেওঁলোক ক্ষোভিত হৈছে আৰু উল্লেখ কৰিছে আগন্তুক পঞ্চায়ত নিৰ্বাচনে হওক বা 2026ৰ বিধানসভা নিৰ্বাচনে হওক, তেওঁলোকে ভোট বৰ্জনৰ দৰে কাৰ্যসূচী গঢ় দিব আৰু লগতে জানুৱাৰী মাহ তেওঁলোকে ডেডলাইন বান্ধি দিছে। জানুৱাৰী মাহৰ ভিতৰত যদি শ্ৰমিকৰ প্ৰাপ্য এইসমূহ যদি আঁচনিৰ টকা মোকলাই দিয়া নহয়, তেন্তে বৃহৎ গণতান্ত্ৰিক আন্দোলন ৰাজ্যজুৰি গঢ়ি তুলিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।